মাজুলীৰ ভকত চাপৰি ১ নং পদুমনিত লুইটৰ খহনীয়াৰ কালৰূপ নিশা লুইটত জাকল এজন লোকৰ ভেটিৰ ১৫০ মিটাৰ অংশ লোকজনৰ নাম হৈছে জিতেন শইকীয়া খহনীয়াক লৈ আতংকিত হৈ পৰিছে স্থানীয় বাসিন্দাসকল জিলা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে আমি দৃশ্য আপোনালোকক দেখুৱাইছো মাজুলীৰ খবৰ এই মুহূৰ্তত জনাইছো মাজুলীৰ ভকত চাপৰিৰ ১ নং পদুমনিত লুইটৰ খহনীয়াৰ কালৰূপ নিশা লুইটত জাকল এজন লোকৰ ভেটিৰ ১৫০ মিটাৰ অংশ লোকজনৰ নাম হৈছে জিতেন শইকীয়া খহনীয়াক লৈ এতিয়া অঞ্চলবাসী যথেষ্ট আতংকিত হৈ পৰিছে আৰু জিলা প্ৰশাসনে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে এতিয়া পৰিস্থিতিটো একেবাৰে বেয়া গতিকে এই মানুহ ঘৰতো এতিয়া কোনো কিছু নাই অকল মাইকী মানুহ দুজনী মতা মানুহটো বিকালং তেখেতৰ পৰিস্থিতিটো দেখিয়ে মোৰ বেয়া লাগিছে আৰু এতিয়া যে গৰাটো আৰু নখহাব তাৰ কোনো মানা নাই এতিয়া একেবাৰে সংকটজনক সন্মুখীন হৈ আছে এতিয়াও কহাই আছে গতিকে আজিৰ ভিতৰতে ইহঁতক ঘৰখন ভাঙি উঠাই নিবৰ কাৰণে মই কোৱা হৈছে এনেকুৱাকে গৰা খহাই মানে একেবাৰে মানে ঘৰলৈ বেছি দূৰ নাই মানে 2 লগিমান আছে ইফালে মানুহজন পেৰালাইছিছ বিচনাত পৰি থকা এনেকুৱা অৱস্থা আমাৰ হৈ গৈছে মানে কি কৰিম কি মেলিম একো পাৰ নোপোৱা হৈ গ'লো মানে একো পাৰ নোপোৱা হৈ তেনেকুৱাতে মানে ৰাস্তা পদূলি গোটেই বোকা পানী গেনিও নিব মেলিব সুবিধা নাই কোনো একো কৰিবৰ কাৰণে মানুহ নাই মোৰ যিটো অৱস্থা হৈছে মই মানে কৈছোঁ নহয় মই মানে জীয়াই থকা প্ৰাণৰ সংশয় হৈ গৈছে মানে মোৰ আমাৰ কোনো নাই একো নাই মাটি নাই বাৰী নাই এতিয়া কেনি যাম কি কৰিম একো ভাবিবই পৰা নাই একো গমেই পোৱা নাই আৰু